ভাৰত বাংলাদেশৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ মাজতে এক বৃহৎ ঘোষণা। এই ঘোষণা কৰিছে বাংলাদেশৰ ক্ৰিকেটাৰ ছাকিবুল হাছানে। সকলো ক্ৰিকেট প্ৰেমীকে হতবাক কৰি বাংলাদেশৰ অলৰাউণ্ডাৰ ছাকিবে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। অক্টোবৰত ছাউথ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া টেষ্ট শৃংখলাত অন্তিমবাৰৰ বাবে অংশগ্ৰহণ কৰিব ক্ৰিকেটাৰগৰাকীয়ে। ছাউথ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত যদিহে ক্ৰিকেটাৰগৰাকীয়ে খেলিবলৈ সুযোগ লাভ নকৰে, তেন্তে কানপুৰত ভাৰতৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট মেচখনেই হ'ব ছাকিবৰ কেৰিয়াৰ শেষখন টেষ্ট মেচ। কানপুৰ টেষ্টৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি ছাকিবে কয়, মই মোৰ অন্তিমখন টেষ্ট মেচ মিৰপুৰত ছাউথ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব বিচাৰিছোঁ। যদিহে ভবামতে সকলো হয়, তেন্তে সেয়াই হ'ব মোৰ শেষ টেষ্ট মেচ। বাংলাদেশ ক্ৰিকেটে মোক বহুখিনি দিছে আৰু মই মোৰ ঘৰুৱা খেলপথাৰত এই ফৰ্মেট শেষ টেষ্ট খেলিব বিচাৰোঁ। ইতিমধ্যে টি-20 ক্ৰিকেটৰ পৰা বিদায় লৈছে ছাকিবে।